নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ সমসাময়িক বিশ্ব ৰাজনীতি নামৰ যিখন কিতাপ আছে সেইখনৰ অধ্যায় নম্বৰ 9 বিশ্বায়ন বা গ্ল'বেলাইজেশ্যন। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত বা ফাইনেলত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ইউনিটকেইটা যদি তোমালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও আগৰ ইউনিটকেইটাৰ উত্তৰসমূহ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, বিশ্বায়ন বা গোলকীকৰণ বুলিলে কি বুজা? বিশ্বায়ন বা গোলকীকৰণ বুলিলে বিভিন্ন ৰাষ্ট্ৰ আৰু বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতা তথা বিশ্বব্যাপী জনসংযোগৰ আন্তঃযোগাযোগক বুজায়। প্ৰশ্ন নম্বৰ 2, বিশ্বায়নৰ সপক্ষে দুটা যুক্তি দাঙি ধৰা। বিশ্বায়নৰ সপক্ষে দুটা যুক্তি হ'ল, প্ৰথমটো হৈছে বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ, মানুহ, ব্যৱসায় বাণিজ্য আৰু চৰকাৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। দ্বিতীয় পইণ্টটো হৈছে প্ৰযুক্তিবিদ্যাৰ উন্নয়ন হোৱাৰ লগে লগে টেলিভিছন, মোবাইল আদিৰ বিকাশক সৰু কৰি তুলিছে। প্ৰশ্ন নম্বৰ 3, WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। WTOৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। প্ৰশ্ন নম্বৰ 4, বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক কেতিয়া আৰু ক'ত হৈছিল? ব্ৰাজিলৰ পৰ্টো এলগাৰত 2001 চনত। প্ৰশ্ন নম্বৰ 5, প্ৰতিৰক্ষাবাদ কি? বিশ্বৰ বিভিন্ন দেশৰ জাতীয়তাবাদী নেতাসকলে বিশ্বায়নৰ পৰা জাতীয় ঐতিহ্য সুৰক্ষা কৰাৰ বাবে চলোৱা প্ৰচেষ্টাক প্ৰতিৰক্ষাবাদ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 6, কেতিয়া বিশ্বৰ প্ৰথম WSF অনুষ্ঠিত হৈছিল? 1998 চনত। প্ৰশ্ন নম্বৰ 7, বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। সেই সংগঠন দুটা হৈছে আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বাণিজ্য সংস্থা। প্ৰশ্ন নম্বৰ 9, ভাৰতবৰ্ষই কেতিয়া নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰে? ভাৰতবৰ্ষই নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল 1991 চনত। প্ৰশ্ন নম্বৰ 9, বিশ্বায়নৰ তিনিটা প্ৰধান দিশ কি কি? বিশ্বায়নৰ তিনিটা প্ৰধান দিশ হ'ল অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক। প্ৰশ্ন নম্বৰ 10, বিশ্বায়নৰ সমালোচকসকলৰ এটা মত লিখা। সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্ৰতিনিধিত্ব কৰে, যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে। প্ৰশ্ন নম্বৰ 11, বিশ্বায়নৰ এটা ইতিবাচক দিশ লিখা। বিশ্বায়নৰ ফলত সমগ্ৰ বিশ্বৰ সমৰূপী অৰ্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰ সম্ভাৱনা থাকে। প্ৰশ্ন নম্বৰ 12, বিশ্বায়নৰ এটা নেতিবাচক দিশ লিখা। বিশ্বায়নৰ ফলত বহুত কৃষকে জীৱিকাৰ পথ হেৰুৱাই আত্মসন্মানৰ পথ বাছি লয়। প্ৰশ্ন নম্বৰ 13, বহুজাতিক নিগম বুলিলে কি বুজা? যিবোৰ সংগঠন বা সংস্থাই নিজৰ উৎপাদিত বস্তু, সেৱা আদিক এখন দেশত কেন্দ্ৰীভূত নকৰাকৈ বিশ্বৰ বিভিন্ন দেশ বিয়পাই দিয়ে, তেনে সংগঠনক বহুজাতিক নিগম বোলে। প্ৰশ্ন নম্বৰ 14, অৰ্থনৈতিক গোলকীকৰণে কি বুজায়? অৰ্থনৈতিক গোলকীকৰণে বিশ্বৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ অৰ্থনৈতিক বস্তু যেনে কাৰিকৰী কৌশল, মূলধন, বস্তু সামগ্ৰী আদিৰ আদান প্ৰদানকে বুজায়। প্ৰশ্ন নম্বৰ 15, বিশ্বায়নৰ এক গুৰুত্বপূৰ্ণ আহিলা হ'ল প্ৰযুক্তিবিদ্যা। এই কথাষাৰ সত্যনে? হয়, এই কথাষাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 16, বিশ্বায়নৰ এটা বৈশিষ্ট্য লিখা। বিশ্বায়নৰ এটা বৈশিষ্ট্য হ'ল মুক্ত বজাৰ ব্যৱস্থা। 17 নম্বৰ প্ৰশ্নটো হ'ল সাংস্কৃতিক একীভূতকৰণ মানে কি? উত্তৰটো হ'ব বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে সাংস্কৃতিক সমতাৰ সৃষ্টি হয়। প্ৰশ্ন নম্বৰ 18, বিশ্বায়ন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছিল? বিশ্বায়ন প্ৰক্ৰিয়া 1990 চনত আৰম্ভ হৈছিল। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 19, বিশ্বায়ন হ'ল এক দেশ ধাৰণা। বিশ্বায়ন হৈছে এক বহুমুখী ধাৰণা। প্ৰশ্ন নম্বৰ 20,
অৰ্থনৈতিক দেশ সমগ্ৰ বিশ্বতে মতভেদৰ সৃষ্টি কৰিছে। ইয়াৰ খালী ঠাইত হ'ব উদাৰীকৰণে। কুৱেশ্যন নম্বৰ 21 সাংস্কৃতিক একীভূতকৰণৰ এটা ৰূপ। ইয়াৰ উত্তৰটো হ'ব সাংস্কৃতিক একীভূতকৰণৰ বিশ্বায়ন এটা ৰূপ।